বন্ধু বান্ধৱীসকল, আপোনালোকক আজি এনেকুৱা এটা কাহিনী ক'বলৈ ওলাইছোঁ, যিটো কাহিনী শুনিলে আপোনালোকে গম পাব যে মানুহে লোভ মোহ কিয় কৰে আৰু আনহাতে ত্যাগ কিয় কৰে। আহক তেতিয়াহ'লে ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আগৰ দিনৰ ঋষিমুনিসকলে হাবিৰ মাজৰ নিৰিবিলি ঠাইত যাগ যজ্ঞ আৰু পূজা পাতল কৰি আছিল। আৰু তেনেকুৱা এজন ঋষিৰ কথাই মই আপোনালোকৰ আগত ক'বলৈ গৈ আছোঁ। সেইজন হৈছে বশিষ্ঠ মুনি। তেওঁ বোলে আমাৰ গুৱাহাটীৰ দক্ষিণে থকা বশিষ্ঠাশ্ৰমতে আশ্ৰম পাতিছিলহি। সেই বশিষ্ঠ ঋষিৰ এজনী গাই আছিল। গাইজনী শকত আৰু ধুনীয়া আছিলে। ঋষিমুনিয়ে গাইজনীক নিজৰ মাকৰ নিচিনাকৈ প্ৰতিপাল কৰি ৰাখিছিল। এবাৰ অস্তবসু অষ্ট মানে হৈছে 8, আপোনালোকে জানেই। বসু মানে হৈছে আধা মানুহ আৰু আধা দেৱতা। এই অষ্টবসু ফুৰিবলৈ আহি বশিষ্ঠাশ্ৰম পাইছিলহি। তেওঁলোকৰ মাজৰে এজনৰ পত্নীয়ে গৰুজনী ধুনীয়া দেখি তেওঁৰ লগতে লৈ যাবৰ কাৰণে তেওঁৰ স্বামীক বৰকৈ কাকুতি কৰিলে। ঋষিমুনি আকৌ সেই সময়ত আশ্ৰমত নাছিলে। সেইকাৰণে তেওঁৰ স্বামীয়ে তেওঁৰ কথাত আপত্তি কৰিলে যে ঋষিমুনি নথকা অৱস্থাত মই নুসুধাকৈ কেনেকৈ গৰুজনী লৈ যাওঁ। কিন্তু পত্নীগৰাকীয়ে নেৰানেপেৰাকৈ লাগিয়েই থাকিল। শেষত আটাইকেইজন বসুৱে লগ লাগি গৰুজনী খেদি লৈ গ'ল। ঋষি গধূলি আহি গৰুজনী নেদেখি বৰ দুখ পালে। কেউপিনে বিচাৰি খুচাৰি নাপাই ধ্যানত বহিল। তেওঁ গোটেই কথাটো গম পালে। খঙত তেওঁ বসুকেইজনক শাপ দিলে। বোলে তেওঁলোক স্বৰ্গৰ পৰা গৈ পৃথিৱীত জন্ম ল'ব লাগিব। বসুকেইজনে কথাটো গম পাই ঋষিৰ ওচৰলৈ দৌৰি আহিল। ঋষিৰ ভৰিত দীঘল দি পৰি কাকুতি মিনতি কৰিবলৈ ধৰিলে। প্ৰভু, আমি গৰুজনী নিছোঁ হয়, আমাৰ দোষ হৈছে, আমাক ক্ষমা কৰক। গৰুজনী এতিয়াই উভতাই দিমহি, শাপটো উঠাই লওক। ঋষিয়ে ক'লে, সেইটো অসম্ভৱ। মোৰ মুখৰ পৰা যি কথা ওলাল সি ওলালেই, তাক আকৌ কেনেকৈ উভতাই আনিম। অষ্টবসুৱে কাকুতি মিনতি কৰিয়েই থাকিল। তেতিয়া ঋষিয়ে ক'লে, বাৰু তোমালোকে ইমানকৈ ধৰিছা যেতিয়া তোমালোকৰ শাস্তি অলপ কমাই দিওঁ। পৃথিৱীত তোমালোকৰ জন্ম হ'ব, কিন্তু এজনৰ বাহিৰে বাকী কেইজনৰ জন্মৰ লগে লগে মৃত্যু হ'ব আৰু তেওঁলোক স্বৰ্গলৈ যাবগৈ পাৰিব। কিন্তু যিজনে তেওঁৰ পত্নীৰ কথাত গৰুজনী নিবলৈ আগবাঢ়িছিল, সেইজনে পৃথিৱীত জন্ম লৈ কিছুদিন থাকিব। তাৰ পাছতহে স্বৰ্গলৈ উভতি যাব পাৰিব। অষ্টবসুৱে উপায় নাপাই তাকে মানি লৈ গুচি আহিল। তাৰ পাছত অষ্টবসু গংগা দেৱীৰ ওচৰলৈ গৈ তেওঁলোকৰ গোটেইখিনি কথা ক'লে। গংগা দেৱীক খাটনি ধৰিলে। পৃথিৱীত আপুনিয়েই আমাৰ মাতৃ হ'ব লাগিব। আন কাকো আমি আৰু ভাল মাতৃ হ'ব বুলি আশা কৰা নাই বা ভবা নাই। গংগা দেৱীয়ে ক'লে, বাৰু তেন্তে মই তোমালোকৰ মাতৃ হ'ম দিয়া। এই অষ্টবসুৰ মাতৃ যেতিয়া গংগা দেৱী হ'ল, তাৰ পিছত গংগা দেৱীয়ে কি বুদ্ধিৰে কেনেকৈ অষ্টবসুক পৃথিৱীলৈ পঠাই পৃথিৱীত জন্ম দি এজন এজনকৈ মৃত্যু দিলে আৰু এজনক পৃথিৱীত দুদিনমান থাকিবলৈ দিলে, তাৰ বিষয়ে জানিবলৈ আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কমেণ্ট বক্সত এটা মাত্ৰ কমেণ্ট কৰক। আজিলৈ সামৰিছোঁ। ধন্যবাদ।